নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপুনি আপোনাৰ শত্ৰু শূন্য কৰিব বিচাৰে যিকোনো ক্ষেত্ৰত আপোনাৰ জয় নিশ্চিত কৰিব বিচাৰে তেনে এই গছৰ দক্ষিণ দিশৰ এডাল শিপা আঁউসী বা অমাৱস্যাত উঠাই আনি আপোনাৰ লগত ৰাখক কোনোদিন আপুনি কাৰো ওচৰত একো ক্ষেত্ৰতেই হাৰিব নালাগে এই গছ হৈছে দেৱাদিদেৱ মহাদেৱ আৰু মাতা আদি শক্তিৰ অতি প্ৰিয় গছ যাৰ লগত এই গছৰ দক্ষিণ দিশৰ শিপা থাকে তেওঁ যিকোনো ক্ষেত্ৰতেই জয় হয় দেৱী শক্তি আৰু মহাদেৱৰ কৃপাত এক কথাত ক'বলৈ গ'লে অমাৱস্যাৰ দিনা যদি আপুনি এই গছৰ দক্ষিণ দিশৰ এডাল শিপা কাটি আনি এটা উপায় কৰি আপোনাৰ লগত ৰাখে বা আপোনাৰ ঘৰত ৰাখে তেনে সেই শিপাই অক্ষয় কৱচৰ দৰে কাম কৰিব আৰু আপুনি য'তেই যাব তাতেই জয় হ'ব বিশেষকৈ যিসকল ল'ৰা ছোৱালীৰ পঢ়া শুনাত কিছু বেয়া তেওঁলোকক যদি এই গছৰ শিপা এডাল ৰঙা সূতাৰে বান্ধি সেইডাল ধাৰণ কৰোৱা হয় তেনে তেওঁলোক পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিব আৰু খুব কম দিনৰ ভিতৰত সকলো বাধা দূৰ হৈ তেওঁলোকৰ পৰা আশা কৰা মতে ফল পাবলৈ সক্ষম হ'ব এই শিপা ধাৰণ কৰাৰ পাছত শত্ৰুৱে আপোনাক একো হানি কৰিব নোৱাৰে চাকৰি বাকৰি ইণ্টাৰভিউ বা পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত যদি যাওঁতে কোনো লোকে এই শিপা নিজৰ সোঁ হাতত ধাৰণ কৰি যায় তেনে নিশ্চিতভাৱে তেওঁলোকৰ জয় হ'ব পাৰে এই গছৰ শিপা ধাৰণ কৰাৰ পাছত যদি আপোনাৰ কোনো ক্ষেত্ৰত ভাগ্য চক্ৰৰ বিপদ বিঘিনি বা দুৰ্ঘটনা হ'বলগীয়া থাকে তেনে সেই সকলোখিনি বাধা বিঘিনি অপায় অমংগল খণ্ডন হৈ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব পাৰে দেৱী আদিমাতা আৰু মহাদেৱৰ শক্তিয়ে আপোনাক সকলো সময়তে সুৰক্ষিত কৰি ৰাখিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মহাদেৱ শিৱ শংকৰ আৰু মাতা আদি শক্তিৰ প্ৰিয় এনে কি গছ আছে যাৰ শিপা অমাৱস্যাৰ দিনা আনি লগত ৰাখিব পাৰিলে বা ধাৰণ কৰিব পাৰিলে যিকোনো বিপদৰ সময়ত দেৱী শক্তি আৰু মহাদেৱৰ শক্তিয়ে একত্ৰিত হৈ সুৰক্ষা দিয়ে ফলত সেই শিপা থকা পৰ্যন্ত কোনো বাহিৰা শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে সেয়েহে আপুনি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনিও এই দৈৱ শক্তিযুক্ত গছজোপাৰ বিষয়ে জানি আজিৰ ভিডিঅ'ত কোৱা উপায়েৰে সেই গছৰ পৰা অমাৱস্যাৰ দিনা শিপা আনি নিজৰ গাত ধাৰণ কৰি যিকোনো ক্ষেত্ৰত আপোনাৰ জয় নিশ্চিত কৰি উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক মহাদেৱ আৰু মাতা আদি শক্তিৰ অতি প্ৰিয় কি গছৰ শিপা লগত ৰাখিলে বা ধাৰণ কৰিব পাৰিলে সকলো ক্ষেত্ৰতে নিজৰ জয় নিশ্চিত হয় শত্ৰুক নিজৰ অধীনত ৰাখি শত্ৰু শূন্য কৰি বিপদমুক্ত হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় স্ক্ৰীণত দেখিছে এইজোপা হৈছে অপৰাজিতা বা নীলকণ্ঠ ফুল এই গছ অতি দৈৱ শক্তিযুক্ত গছ যদি আপুনি যিকোনো ক্ষেত্ৰত জয় হোৱাটো বাঞ্ছা কৰে তেনে অমাৱস্যাৰ দিনা মহাদেৱ আৰু মাতা আদি শক্তিৰ নামত এটা বিশেষ উপায় কৰি এই গছৰ দক্ষিণ দিশৰ শিপা নিজৰ লগত ৰাখক আপুনি পৰাজয় কাৰো ওচৰতেই নহয় তন্ত্ৰমন্ত্ৰ কুপ্ৰভাৱে আপোনাক একো হানি কৰিব নোৱাৰে শত্ৰুৱে আপোনাক দেখিলে মূৰ দোৱাই চলিব পৰীক্ষা ইণ্টাৰভিউত আপোনাৰ জয় নিশ্চিত হ'ব ঘৰৰে হওক বা পৰৰে শত্ৰু হওক আপোনাৰ বশ হৈ চলিব মাথোৰ উপায়টো কৰি শিপাডাল যেতিয়ালৈকে আপোনাৰ লগত ৰাখিব সেই পৰ্যন্ত আপোনাক মহাদেৱৰ শক্তি আৰু দেৱী আদিমাতাৰ শক্তিয়ে সম্পূৰ্ণৰূপে সুৰক্ষা দিব শনি ৰাহু কেতুৰ বেয়া প্ৰভাৱেও আপোনাক একো অপকাৰ কৰিব নোৱাৰে যদি আপুনি আপোনাৰ সুৰক্ষাৰ কথা ভাবে তেনে অমাৱস্যাৰ দিনা আজিৰ ভিডিঅ'ত কোৱা নিয়মত উপায় কৰি অপৰাজিতা গছৰ এডাল শিপা আপোনাৰ লগত ৰাখক সম্পূৰ্ণ প্ৰমাণ আপুনি নিজেই পাব শ্ৰেষ্ঠ গ্ৰহৰত্ন নীলম পাথৰতকৈ বহু হাজাৰ গুণে সুৰক্ষা দিব আপোনাক এই গছৰ শিপাৰে এতিয়া জানো আহক কি সমস্যাত কেনেকৈ অপৰাজিতা শিপা ধাৰণ কৰিব লাগে এইখিনিলৈকে যদি আপুনি আমাৰ আজিৰ ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু কেনেকৈ কি সমস্যাত কোন বাৰে ধাৰণ কৰিব পাৰি অপৰাজিতা শিপা কথাসমূহ জানি লওক আৰু জানি আপুনি আপোনাৰ সমস্যাৰ পৰা মুক্ত পাবৰ কাৰণে সেই উপায় কৰি আপোনাৰ লগত সেই শিপা ৰাখিব পাৰে এক নম্বৰতে হৈছে যদি আপোনাৰ ঘৰত পাৰিবাৰিক কণ্ডল লাগি থাকে পতি পত্নীৰ মাজত কাজিয়া পেচাল হৈ অশান্তি হৈ থাকে ইজনে সিজনক দেখিব নোৱাৰা হয়
তেনে ক্ষেত্ৰত যদি আপুনি পতি পত্নীৰ কোনো এজনে যিকোনো এটা সোমবাৰে পুৱা সোনকালে উঠি স্নান কৰি আপোনাৰ গোসাঁই ঘৰত এগছি বন্তি ভগৱানৰ নামত জ্বলাই বাবা ভোলানাথৰ নাম স্মৰণ কৰি য'ত অপৰাজিতা বা নীলকণ্ঠ ফুলৰ গছ আছে সেই স্থানলৈ গৈ সেই গছক প্ৰণাম কৰি এডাল শিপা আনিবৰ বাবে মনতে অনুমতি বিচাৰিব। মহাদেৱৰ নাম স্মৰণ কৰি অপৰাজিতা গছৰ দক্ষিণ দিশৰ এডাল শিপা 1 ইঞ্চিমান কৰি কাটি আপুনি লৈ আহিব। আপুনি শিপা টুকুৰা আনি আপুনি য'ত বন্তি জ্বলাইছিল গোসাঁইৰ আগত সেই স্থানত ৰাখিব। সন্ধিয়া পুনৰ স্নান কৰি শিপাডাল হাতত লৈ বাবা ভোলানাথৰ নাম স্মৰণ কৰি শিপাডাল হাতৰ মুঠিত ৰাখি 3 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব আৰু নিজৰ মনৰ কথা 3 বাৰ ক'ব। ইয়াৰ পাছত সেই শিপাডাল মহিলাই ধাৰণ কৰিলে বাওঁফালে আৰু পুৰুষে ধাৰণ কৰিলে সোঁফালে ধাৰণ কৰিব। এনেকৈ যদি আপুনি কৰিব পাৰে মাতা গৌৰী আৰু ভোলানাথৰ কৃপাত সেই স্বামী স্ত্ৰীৰ মাজত পুনৰ মনৰ মিল হ'ব, ফলত পাৰিবাৰিক কণ্ডল একেবাৰে নাইকিয়া হ'ব। আপোনাৰ জীৱনত সুখী হ'ব পাৰিব, আপুনি পাৰিবাৰিক ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰিব। 2 নম্বৰতে হৈছে আপোনাৰ যদি শত্ৰু বেছি, প্ৰায়েই শত্ৰুৰ হেঁচাত আপোনাৰ আমনি হৈ থাকে, ঘৰৰে হওক বা পৰৰে হওক যিকোনো শত্ৰুক নিজৰ অধীনলৈ আনিব বিচাৰে বা শত্ৰুক আপুনি আপোনাৰ বশ কৰিব বিচাৰে, শত্ৰুৰ মুখত আপোনাৰ জয়গান শুনিব বিচাৰে, তেনে যিকোনো এটা শনিবাৰে আপুনি সম্পূৰ্ণ ব্ৰতৰে থাকি মাছ মাংস ভক্ষণ নকৰিব। আপুনি পুৱা বেলাতে স্নান কৰি অপৰাজিতা ফুলৰ দক্ষিণ দিশৰ এডাল শিপা আনি থ'ব। সন্ধিয়া যেতিয়া গোসাঁই ঘৰত বন্তি জ্বলাব তেতিয়া এগছি সৰিয়হৰ তেলৰ বা তিল তেলৰ বন্তি জ্বলাব। বন্তিগছি জ্বলাই আপুনি সেই শিপাডাল 1 ইঞ্চিমানৰ এটা টুকুৰা হাতৰ মুঠিত লৈ ওম শ্ৰাম শনিশ্বৰায় নমঃ মন্ত্ৰটি 9 বাৰ জপ কৰিব। এই মন্ত্ৰটি হৈছে শনি মন্ত্ৰ। জপ কৰি শনিদেৱক স্মৰণ কৰিব। ইয়াৰ পাছত আপুনি শনিদেৱক জনাব যে আপোনাৰ শত্ৰু বেছি হৈছে, সেই শত্ৰু নিৰাময় কৰিব লাগে। আপুনি শিপা টুকুৰা আপোনাৰ শৰীৰৰ যিকোনো অংগত ক'লা সূতাৰে ধাৰণ কৰিব। যি সূতা ব্যৱহাৰ কৰিব সেই সূতা ক'লা হ'লে বেছি ভাল হয়। এনেকৈ যদি শনিবাৰে ধাৰণ কৰে নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰে। নৱগ্ৰহৰ শুভ প্ৰভাৱৰ ফলতেই ব্যক্তিৰ জীৱনৰ উন্নতি হয়। নৱগ্ৰহৰ ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱৰ ফলতেই শত্ৰু বাঢ়ে। ৰাহুৰ প্ৰভাৱ বেয়া হ'লে কাজিয়া পেচাল হয়, হাই হুলস্থুল হয় আৰু শত্ৰু বেছি হয়। কেতুৰ প্ৰভাৱত গোপন শত্ৰু বেছি হয়। এই উপায়ৰ ফলত এই 2 প্ৰকাৰৰ শত্ৰুৱেই নাইকিয়া হয়। ইয়াৰ উপৰিও শত্ৰু মিত্ৰ সকলোৱে আপোনাক ভাল পাবলৈ ল'ব এই শিপা ধাৰণ কৰাৰ পাছত। যদি আপোনাৰ ক্ষেত্ৰত কেছ মোকদ্দমা আদি হয়, তেনে ক্ষেত্ৰত যদি আপুনি এই শিপাডাল ধাৰণ কৰি যাব পাৰে, আপুনি সেই কেছ মোকদ্দমাত জিকি অহাটো একেবাৰে নিশ্চিত হৈ পৰিব। আপুনি যদি আপোনাৰ জীৱনৰ পৰা শত্ৰু একেবাৰে নাইকিয়া কৰিব বিচাৰে, শনিবাৰ এটাত এই উপায় কৰক। এই উপায়ৰ ফলত আপোনাৰ শত্ৰু একেবাৰে নাইকিয়া হ'ব। 3 নম্বৰতে হৈছে যদি কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি মন নাথাকে, পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া হয়, পৰীক্ষা নিৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰে, কোনো চাকৰি বাকৰিৰ বাবে ইণ্টাৰভিউ দিছে সুফল পোৱা নাই, বিভিন্ন বাধা বিঘিনি আহি সফল হ'ব পৰা নাই, পঢ়া শুনাৰ ক্ষেত্ৰত মাক দেউতাকে চিন্তা কৰি থাকিবলগীয়া হৈছে, মাক বাপেকৰ মতে তেওঁলোকে সুফল আনিব পৰা নাই, তেনে যিকোনো এটা বুধবাৰে অভিভাৱক বা নিজে পুৱা স্নান কৰি অপৰাজিতা গছৰ ওচৰলৈ গৈ প্ৰণাম জনাই মনতে এডাল শিপা অনাৰ কথা জনাব। সেই শিপাডাল বাবা গণেশ মূৰ্তিৰ চৰণত ৰাখিব। সন্ধিয়া এগছি ঘিউ বন্তি দি বাবা গণেশক পূজা প্ৰাৰ্থনা কৰি শিপা টুকুৰা হাতৰ মুঠিত লৈ বাবা গণেশৰ জপ মন্ত্ৰটি 11 বাৰ জপ কৰিব। বাবা গণেশৰ জপ মন্ত্ৰটি হৈছে ওম গণ গণপতিয়ে নমঃ। ইয়াৰ পাছত নিজৰ সমস্যাৰ কথা ক'ব। আপোনাৰ সন্তান যে পঢ়া শুনাৰ ক্ষেত্ৰত চোকা হ'ব লাগে বা পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব লাগে, এই কথা আপুনি বাবা গণেশক হৃদয়েৰে জনাব। ইয়াৰ পাছত আপুনি সেই শিপাডাল এডাল সেউজীয়া সূতাৰে নিজৰ গাত ধাৰণ কৰি দিব, অৰ্থাৎ সন্তানৰ গাত পিন্ধাই দিব। খুব কম দিনৰ ভিতৰত সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব আৰু পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব। ফলত আপুনি ভবামতেই বা আশা কৰা মতেই সন্তানৰ উন্নতি হ'ব। বাবা গণেশ হৈছে জ্ঞানৰ দেৱতা। যদি বাবা গণেশৰ চৰণত এডাল অপৰাজিতা শিপাৰে এই উপায় কৰিব পাৰে, তেনে আপোনাৰ সন্তানৰ সকলো বাধা আঁতৰি যোৱাটো একেবাৰে নিশ্চিত হ'ব। জ্ঞানৰ ক্ষেত্ৰত আপোনাৰ সন্তান আগবাঢ়িব পাৰিব।
যদি সেইডাল চাকৰি বাকৰিৰ ইণ্টাৰভিউ বা পৰীক্ষা দিবলৈ যাওঁতে লৈ যায় বা পিন্ধি যায় তেনেহ'লে সেই পৰীক্ষাত সুফল পাবলৈ সক্ষম হ'ব। 4 নম্বৰতে হৈছে যদি আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত অপৰাজিতা শিপাৰ জৰিয়তে সুফল বিচাৰে, ব্যৱসায় বাণিজ্যৰ উন্নতি কামনা কৰে, তেনে যিকোনো এটা শুক্ৰবাৰে এই কাম নিশ্চয় কৰক। অপৰাজিতা গছৰ আছে বহু আচৰিত শক্তি। যদি শুদ্ধভাৱে এই কাম কৰি লক্ষ্মী দেৱীৰ বাবে অপৰাজিতা শিপাৰে এই উপায় কৰি লগত ৰাখিব পাৰে, তেনে আপুনি ধন টকা পইচাৰ দিশত কেতিয়াও পিছ পৰি থাকিব নালাগে। আপোনাৰ উন্নতিত বাবা ভোলানাথ আৰু মাতা আদি শক্তিৰ প্ৰভাৱত কোনেও বাধা দি ৰাখিব নোৱাৰে। আপুনি যদি ব্যৱসায় বাণিজ্য কৰি আছে তেনে এই কাম নিশ্চয় কৰক। শুক্ৰবাৰটো হৈছে মাতা লক্ষ্মীৰ পূজাৰ বাৰ। শুক্ৰবাৰে আপুনি পুৱা সোনকালে উঠি অপৰাজিতা গছৰ দক্ষিণ দিশৰ এডাল শিপা আনিব। অৱশ্যে শিপা অনাৰ সময়ত মহাদেৱৰ নাম লৈ সেই গছৰ পৰা অনুমতি নিশ্চয় ল'ব। শিপাডাল আনি আপোনাৰ গোসাঁই ঘৰত ৰাখিব। লক্ষ্মী পূজা সাধাৰণতে সন্ধিয়া কৰা হয়, সেয়েহে সন্ধিয়া মাতা লক্ষ্মীৰ চৰণত এগছি ৰঙা শলিতাৰে বন্তি জ্বলাব। ইয়াৰ পাছত আপুনি শিপাডাল হাতৰ মুঠিত লৈ ওম লক্ষ্মীনাৰায়ণেই নমঃ, ওম ধনলক্ষ্মীয়েই নমঃ এই মন্ত্ৰটো 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰ জপ কৰাৰ পাছত সেই শিপাডাল এখন ৰঙা কাপোৰেৰে মেৰিয়াই ব্যৱসায়ৰ ক্ষেত্ৰত যাওঁতে সদায় লগত ৰাখিব। এই কাৰ্যৰ ফলত লক্ষ্মী দেৱীৰ লগতে আদিমাতাৰ শক্তিৰ কৃপাত আপোনাৰ ব্যৱসায় উন্নতি হৈ ধন টকা পইচাৰ সোঁত বব আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ। আপুনি যিকোনোভাৱেই ব্যৱসায়ত লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, অপৰাজিতাৰ শিপাৰে যদি সমস্যা অনুসৰি এইসমূহ কাম কৰিব পাৰে তেনে আপুনি সুফল পোৱাটো নিশ্চিত হ'ব। অপৰাজিতা হৈছে মহাদৈব্য শক্তিযুক্ত ফুল। দেৱী আদিমাতা আৰু মহাদেৱৰ শক্তি থাকে এই অপৰাজিতা গছত। যদি এই গছৰ শিপাৰে আজিৰ ভিডিঅ'ত কোৱা ধৰণেৰে আপুনি উপায় কৰিব পাৰে তেনে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।